Hey dosto, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে ভালে আৰু মোৰো ভালে তো প্ৰায় বহু দিনৰ মূৰত যেটো নেকি আপোনালোকে গমে পাইছে হয়তো কিছুৱে গম পাইছে কিছুৱে গম পোৱা নাই তো মই গুড নিউজটো দিয়াৰ আগতে কৈ লওঁ যদি মোৰ ভিডিঅ'টো কোনোবাই নতুন কৰি চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থব নিউ আপডেটৰ কাৰণে আৰু যা হওক বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ ভিডিঅ'টো হৈছে যিসকলে মানে বহুত অপেক্ষা কৰি আছিলে যে বিটিআৰ টেটৰ জিটি ৰিজাল্ট কেতিয়া দিব তো ফাইনেলি মানে ভিডিঅ'টোত জনাম যে ৰিজাল্ট কেতিয়া দিব কি দিব আৰু ভেৰিফিকেশ্যন লিষ্ট কেতিয়া মানে অলৰেডি ভেৰিফিকেশ্যন লিষ্ট ওলাইছে তো আপোনালোকক দেখুৱাই আছোঁ ভেৰিফিকেশ্যন কাৰ্ড কেতিয়া হ'ব কিন্তু তাৰে আগতে কুৱেশ্যন এইটোৱে আহিব যে আচৰিত মানে বহুত আচৰিত এইটোৱে যে ৰিজাল্ট দিয়াই নাই কিন্তু আগতীয়াকৈ ঘোষণা কৰি দিছে যে ভেৰিফিকেশ্যন লিষ্ট মানে ভেৰিফিকেশ্যন কেতিয়াৰ পৰা হ'ব তো যিহেতুকে ভেৰিফিকেশ্যন লিষ্টখন দিছে কেতিয়াৰ পৰা হ'ব কি হ'ব সকলোখিনি চাই ল'ব কিন্তু তাৰে আগতে কওঁ যে ইয়াৰ মিনিং এইটো নহয় যে ডাইৰেক্ট ভেৰিফিকেশ্যন হ'ব নিশ্চয় ৰিজাল্ট দিব কাৰণ জানে ন ৰিজাল্ট নিদিয়াকৈ কেনেকৈ ভেৰিফিকেশ্যন হ'বই নোৱাৰে তো চাই লওক ভেৰিফিকেশ্যন কেতিয়াৰ পৰা কি আছে আৰু লগতে LP-UPৰ বাকীখিনি পিছত কৈ আছোঁ আগতে লিষ্টখন চাই লওক তো এইখন হৈছে লিষ্ট ইট ইজ হিয়াৰ বাই ইনফৰ্ম to all the candidates who had appeared written examination of graduate teacher and postgraduate teacher in connection with the advertisement ইমান দিয়া আছে তো এইটো হৈছে ভেৰিফিকেশ্যন যেতিয়া লিষ্ট মানে কেতিয়াৰ পৰা হ'ব যদি চাব যায় তেতিয়াহ'লে গম পাব 1/4/25 পৰা হ'ব PGT ৰোল নম্বৰ 1 পৰা 735 এনেকৈ আপোনালোকৰ 1 তাৰিখ 2 তাৰিখ এপ্ৰিলৰ পৰা সেনেদৰে আৰম্ভ হৈ পোষ্ট গ্ৰেজুৱেট টিচাৰখিনিলৈ 10 তাৰিখলৈ হ'ব আপোনালোকৰ এইটো ভেৰিফিকেশ্যন আৰু ভেৰিফিকেশ্যন হ'ব এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বডোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰ যদি কোনোবাই এই মানে লোকেশ্যনটো চিনি নাপায় তেতিয়াহ'লে মোৰ আৰু এটা ভিডিঅ' আছে মই LP-UP টেটৰ ভেৰিফিকেশ্যন কৰিছিলোঁ সেইটো লোকেশ্যনতে ভেৰিফিকেশ্যন হ'ব কিন্তু ইয়াতে দিয়া আছে যে 1 তাৰিখৰ পৰা 7 তাৰিখলৈ আপোনালোকৰ ভেৰিফিকেশ্যনে সেইটো দিয়া আছে পোষ্ট গ্ৰেজুৱেটৰ সেইখিনি হৈছে BTR এৰিয়াৰ কাৰণে আৰু 8 তাৰিখৰ পৰা 10 তাৰিখলৈ 3 দিন হ'ব আপোনালোকৰ নন BTR এৰিয়াৰ কাৰণে আৰু ইয়াতে PGT ৰোল 0001 পৰা তেনেদৰে 4612 লৈ এনেদৰে মানে লিষ্ট আৰু এখন ওলাব সেইখনত আপোনালোকে গম পাব কাৰ কেনেকুৱা নাম্বাৰ কি আৰু গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে এপ্ৰিলৰ 22 তাৰিখৰ পৰা হ'ব নন মানে BTR এৰিয়াৰ কাৰণে যিখিনি BTR কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে হ'ব 22 এপ্ৰিলৰ পৰা মে'ৰ 2 তাৰিখলৈ হ'ব আৰু নন BTR কেণ্ডিডেটসকলৰ কাৰণে হ'ব 3 তাৰিখৰ পৰা 6 তাৰিখলৈ মে' মাহৰ তো এয়া হ'ব গ্ৰেজুৱেট টিচাৰ তো কথাটো হৈছে যে পোষ্ট গ্ৰেজুৱেট টিচাৰখিনি আগতে হ'ব তাৰপিছত গ্ৰেজুৱেট টিচাৰৰ হ'ব কিন্তু ডাঙৰ কথা এইটোৱে যে ৰিজাল্ট দিয়া নাই তো দিব লাগে মোৰ মতে হ'লে কাৰণ ৰিজাল্ট দিয়াটোতো সম্ভৱে নহয় ন তথাপিও চাওঁ কি হয় আৰু লিষ্ট আৰু এখন ওলাব য'ত নেকি নেম ৱাইজ কাৰ কিমান নাম্বাৰ তেনেকৈ মানে থাকিব তো সেইখন লিষ্ট নিশ্চয় দিব 1 তাৰিখৰ আগত তো ইয়াতে দিয়া আছে dear for the candidate are hereby directed to appear before the selection committee along with all the relevant document and also request to download and share one format from the official ৱেবছাইটত আপোনালোকে পাই যাব ইয়াতে দিয়া আছে ৱেবছাইটটো তাতে এনচিউৰন ফৰ্মখন ডাউনলোড কৰি ল'ব ফৰ্মেটটো তো যদি আমি আহোঁ LP-UPৰ ফালে তো LP-UPৰ ভেকেঞ্চি 600 কিবা এটা দিয়াৰ কথা চলি আছিল তো সেইটো কথা এতিয়া আৰু তল পৰিছে কিন্তু মোৰ বোধ হয় মানে কি এনেকুৱা হয় যে সকলোৰে পৰা শুনি আছোঁ এইফালে GT আৰু থাৰ্ড গ্ৰেড লগতে LP-UP চবখিনি লগ লাগি এপইণ্টমেণ্ট দিব তো যিহেতু ছেপ্টেম্বৰত হ'ব ইলেকশ্যন তো ছেপ্টেম্বৰৰ আগতো এপইণ্টমেণ্ট দিব যে এইটো চিয়'ৰ যিয়ে কি নহ'লেও এপইণ্টমেণ্ট দিয়াটো দিবই সকলোখিনি একেলগে দিব আৰু LP-UPৰ পোষ্টৰ চান্স আছে বাকী এতিয়া নতুন কৰি পোষ্ট দিলে আপোনালোকৰ আগৰ ভেৰিফিকেশ্যনৰে হ'ব নে নতুন এপ্লাই কৰিব সেইটো আমি সময়ত নিশ্চয় গম পাম আজিৰ কাৰণে এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি শ্বেয়াৰ কৰিব বুলি ভাবিছে যে ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে শ্বেয়াৰ কৰিব আজিৰ কাৰণে এইখিনি থেংকছ ফৰ ৱাচিং